মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ আজি নৱম চেপ্টাৰ লসাগু আৰু গসা উ এইটো তোমালোকৰ ইম্পৰ্টেণ্ট ৰোল প্লে কৰে তোমালোকৰ এই নৱোদয় এন্ট্ৰেন্স এক্সামিনেশ্যনত। গতিকে খুব ধ্যান দি এইবিলাক কৰিবলগীয়া হয়। কেনেকৈ কৰিব লাগে তোমালোকক মই দেখাই দিছোঁ, তোমালোকে চাই থাকিবা। কুৱেশ্যন নম্বৰ 1 টো চোৱা তোমালোকে ফাৰ্ষ্ট। 1680 আৰু 48 লসাগু কি? আচ্ছা, তোমালোকেতো শিকিছাই, কিন্তু শৰ্টকাট কৰিব লাগে আৰু স্পীডত কৰিবলগীয়া হয়। ইফালে তোমালোকে লক্ষ্য কৰিছা 1680 আৰু 48, 1680 48 সাধাৰণতে আমাক সৰু প্ৰাইম নাম্বাৰ দি আৰম্ভ কৰিব লাগে, কিন্তু তোমালোকে এই এক্সামৰ কাৰণে এইটো ট্ৰিক তোমালোকে ইউজ নকৰিবা। তোমালোকে সবতকৈ ডাঙৰ যিটো তোমালোকে পাৰা সেইটো দি আগত তোমালোকে ভাগ কৰিবলৈ চেষ্টা কৰিবা। সেইকাৰণে আমি কৰিছোঁ কি 4 টাইমছ লৈছোঁ। ৰবা, 4 4 জাৰ 16, 4 20 জাৰ 80, তাৰপিছত 4 12 জাৰ 48 হৈ গ'ল। তোমালোকে 8 দি ল'ব পাৰিলা হয়, যি নহওক 4 দি লৈছোঁ। আকৌ 4 টাইমছ 4 1 জাৰ 4, 4 3 জাৰ 4 5 জাৰ 20, এটা 5 কিন্তু দেই, 4 5 জাৰ 20, দেন 4 3 জাৰ 12 আৰু তোমালোকৰ ভাগ নাযাব, হয়নে? তেহে এতিয়া আমি পূৰণ কৰিম। আমি পূৰণ কৰোঁতে আকৌ শৰ্টকাট ট্ৰিক ইউজ কৰিব লাগিব। আমি 5 দি 3ক পূৰণ নকৰোঁ, 5 দি 4ক পূৰণ কৰিম। কিমান হ'ল? 20 আৰু 4 দি আমি 3ক পূৰণ কৰিম 12। এতিয়া আমি 2 দি 12ক পূৰণ কৰিম, 2 12 জাৰ 24, 0 এটা আছে 0, গতিকে 240 শৰ্টকাট হৈ গ'ল। 240 হ'ব আমালোকৰ লসাগু। তোমালোকে চাইছা এই অপশ্যনটো ইয়াত আছেই, মানে 240। কুৱেশ্যন নম্বৰ অপশ্যন নম্বৰ 3 টো আমাৰ আনচাৰ। আচ্ছা, যিমানবিলাক অংক আছে এই যে কুৱেশ্যন নম্বৰ 2 যিটো অংক আছে এই অংকটো এনেকুৱা অংক বেছিভাগ তোমালোকক দিয়া হয়। গতিকে চাবা, 3টা ঘণ্টাই ক্ৰমে 12 15 আৰু 18 ছেকেণ্ডৰ ব্যৱধানত বাজে। ইহঁতে একেলগে ৰাতিপুৱা 8:35 বজাত বাজিবলৈ আৰম্ভ কৰে। সিহঁতে আকৌ একেলগে কেতিয়া বাজিব? কি কৰিব লাগিব? নিশ্চয় ইয়াত তোমালোকৰ লসাগু উলিয়াব লাগিব। ফাৰ্ষ্ট লসাগু কাৰ 12 15 আৰু 18। ডেম ইট, ৰবা, 12 15 আৰু 18 লসাগু মই উলিয়াই দিছোঁ। তোমালোকে চাই থাকিবা, ষ্টাইলছে কৰিব লাগে অংকবিলাক। 12 15 আৰু 18 আছিল না? ৰ'ব, মই আকৌ এবাৰ চাই লৈছোঁ। 12 15 18 ছেকেণ্ড লিখিছোঁ, 12 15 18। গতিকে তোমালোকে ইয়াত চিধাই তোমালোকে আমি 2 দিয়ে হৰণ কৰিব পাৰোঁ, কিন্তু 2 দিয়ে আমি হৰণ নকৰিম, চিধা আমি 3 দিয়ে হৰণ কৰিম। অ'কে, 3 4 জাৰ 12, 3 5 জাৰ, তাৰপিছত তোমালোকৰ থাকিল 3 6 জাৰ। এইবাৰ আমি সৰু লৈ আহিম, 2 টাইমছ দিব পাৰোঁ। 2 2 জাৰ 4, 5ক নাযায় 5এ থাকিল, 2 3 জাৰ 6। এই ছেইম টেকনিক আমি 2 দি 5ক পূৰণ কৰিম, কিমান হ'ল? 10, হয়নে? তাৰপিছত 2 দি 3ক পূৰণ কৰিলোঁ 6, 6 3 গুণ 18, 18 18, হয়নে? তেনেহ'লে দুটা আকৌ যদি তোমালোকে পূৰণ কৰা কিমান হ'ব? 180 ছেকেণ্ড। 180 ছেকেণ্ড যদি হ'ল, তেনেহ'লে ইয়াক কি কৰিব লাগিব? 180ক তোমালোকে 60 দি হৰণ কৰিবা। হৰণ কৰিলে কি হ'ব? আমাৰ এইবাৰ মিনিট হ'ব। কি হ'ব? মিনিট। কাটাকাটি কৰা, এই 0 এই 0 কাটি দিয়া, আৰু তোমালোকৰ কিলে 6ক কাটিলে একবাৰ, 6ক 3 বাৰ, তেনেহ'লে 3 মিনিট হ'ল। আমাৰ আনচাৰ কিমান হ'ল? 3 মিনিট। আগতে বাজিছিলে কিমান তাত? তোমালোকৰ কুৱেশ্যনত দিয়া আছে 8:35 বাজিছিল। 8:35 বাজিছিল। এতিয়া 3 মিনিট তোমালোকে যোগ কৰিলা। 3 মিনিট যোগ কৰিলে কিমান হ'ব? এবাৰ 8:38। এতিয়া ইহঁতে একেলগে 8:38ত বাজিব। 8:38 অপশ্যনটো আছেনে নাই দেখা যাওক। এই যে অপশ্যন নম্বৰ 1টোৱে তোমালোকে চাইছা 8:38, এইটো অপশ্যন। ৰাতিপুৱা 8:38ত বাজিব একেলগে। এতিয়া নেক্সট কুৱেশ্যনটো কি আছে? তোমালোকৰ 8 12 20 আৰু 36ৰ লসাগু হৈছে। এই একে নিয়ম এইবিলাক, যেনক তথাপি কৰি দিছোঁ। 8 12 20 36, 8 12 20 36
ইয়াৰ লসাগু আমাক উলিয়াব লাগে 8 12 20 আৰু 36 নহয় এইটো আকৌ এবাৰ ভেৰিফাই কৰি লৈছোঁ 8 12 20 36 অ'কে লসাগু আমি উলিয়াম কেনেকৈ উলিয়াম তোমালোকে সৰুৰ পৰা আৰম্ভ নকৰিবা ডাঙৰ পৰা যেটো তোমালোকে জানা যে এই ডাঙৰটো দি সবকে ভাগ কৰিব পৰা যাব তোমালোকে 4 দি আৰম্ভ কৰা 4 2 8 সময় বচাবৰ কাৰণে 4 3 12 4 5 20 আৰু 4 9 36 এইবাৰ তোমালোকে লক্ষ্য কৰিব পাৰিছা মাত্ৰ 3 দি আমি হৰণ কৰিব পাৰো 2ক নাযায় 3 1 3 5ক নাযায় 3 3 কে 9 সেম একে স্টাইলে আমি ফলো কৰিম 5 2 ওপৰত লিখি দিছো দেই ৰবা অলপ ক্লামজি আছে আচ্ছা কি হ'ব আমাৰ 5 2 10 ড্যাম ক 5 2 10 পূৰণ তাৰপিছত 4 3 12 ইয়াত তোমালোকে 12 লিখিলা আৰু তাৰপিছত ইয়াত 3 বাকি থাকিলে আমাৰ 3 তেনেহ'লে আকৌ এবাৰ পূৰণ কৰিবলগীয়া হৈছে আচলতে ডাইৰেক্ট তোমালোকে পূৰণ কৰিব পাৰা যদি কোনোবা স্মাৰ্ট বেছি হোৱা এইবিলাক পৰীক্ষা দিবলৈ যাওঁতে স্মাৰ্ট বেছি হ'বই লাগিব আৰু এই স্মাৰ্টনেছ আহিব তোমালোকৰ প্ৰেক্টিছৰ ফালৰ পৰা যিমানে প্ৰেক্টিছ কৰিবা সিমানে স্মাৰ্ট হ'বা আচ্ছা এইটো কেনেকৈ আমি কৰিম এতিয়া তোমালোকে চা 12 3 36 36 ইনটু 10 আছে নহয় জাস্ট শূন্য এটা লগাই দিলা 360 হৈ গ'ল 360 অপচন আছে নাই সোৱাজক আছে এটা তোমালোকৰ 360 3 নম্বৰ অপচনটো নেক্সট দুটা সহ মৌলিক সংখ্যাৰ গসাউ মানে গৰিষ্ঠ সাধাৰণ উৎপাদক হয় নাই দুটা সহ মৌলিক সংখ্যা যিকোনো দুটা সহ মৌলিক সংখ্যা তোমালোকে ধৰি ল'ব পাৰা আনসাৰটো তোমালোকৰ মই কেনেকৈ হয় মই বুজাই দিছো ৰবা আচ্ছা আমি ধৰি লৈছো আমাৰ দুটা সহ মৌলিক হল 4 আৰু 5 এই দুটা সহ মৌলিক গতিকে 4 ৰ উৎপাদক কি পাবা তোমালোকে 1 * 4 আৰু 2 * 2 পালা মানে আনহাতে 5 ৰ তোমালোকে মাত্ৰ দুটাই উৎপাদক পাবা 1 * 5 আৰু কোনো উৎপাদক নাই তেনেহলে সাধাৰণ উৎপাদক ইয়াত বলতে কি থাকিল ইয়াত থাকিল আমাৰ 1 আৰু ইয়াত থাকিল 1 গতিকে কি হ'ব এটো আমাৰ 1 সব বিলাক সহ মৌলিকৰ ক্ষেত্ৰত এই 1 এ হ'ব গতিকে এটো তোমালোকে মুখস্থ ৰাখিবা যাতে কৰিবলগীয়া নহয় আচ্ছা যে নহক এটো আমাৰ 4 নম্বৰ অপচনত আছে আচ্ছা কি 12 24 30 ৰ লসাগু এটো মই আৰু বুজাই নিদিও সেম কথা দুটা সংখ্যাৰ এটো আহিল তোমালোকৰ ধুনিয়াটা অংক ৰবা এখানে মুছি দিছো আগত মুছি দিলেহে অংকটো ভালকৈ কৰিব পৰা যাব কি দিছে তোমালোকৰ যে দুটা সংখ্যাৰ হোৱাট 6 নম্বৰৰ কথা কৈছো মই দুটা সংখ্যাৰ পূৰণফল 216 হিহঁতৰ গসাউ 3 হলে হিহঁতৰ লসাগু কিমান 216 দুটাৰ পূৰণফল তোমালোকে জানা এটা ফৰ্মুলা তোমালোকে মুখস্থ ৰাখিবা যদি কোনোবাই নাজানা কেনেকা ফৰ্মুলা দেখাই দিছো ৰবা ফৰ্মুলাটো হল আমাৰ এনেকা যে এটা সংখ্যা আৰু আন এটা সংখ্যাৰ পূৰণফল সমান সমান তোমালোকৰ কি হ'ব এলসিএম তাৰনে লসাগু আৰু গসাউ এচসিএফ নাই এতিয়া তোমালোকৰ এই দুটা সংখ্যাৰ পূৰণফল a * b তোমালোকক দিয়া আছে কিমান দিয়া আছে এটো 216 ইয়াৰ মান তোমালোকৰ দিয়া আছে 216 এলসিএম আমাক উলিয়াব লাগে এলসিএম এচসিএফ তোমালোকৰ দিয়া আছে 3 নে কিবা এলসিএম তোমালোকৰ 3 দিয়া আছে ওকে তেনেহলে তোমালোকে ইয়াত লিখিবা 3 এতিয়া 3 টো ইয়াৰ লগত পূৰণ হৈ আছে ইফালে আহিলে কি আমাৰ হৰণ হ'ব 216/3 = LCM গল এতিয়া আমি ক্যালকুলেশন কৰিম বা কটাকটি কৰিম কেনেকৈ কৰিবা 3 কাটা 21 টাইম গল 21 কাটিলে 7 টাইমস না এটা অস্পষ্ট হয় 7 টাইমস আৰু তোমালোকে যদি 6 কাটা
দুইবাৰ 72 কিমান হ'ল 72 তাৰ মানে আমি এতিয়া লিখিব পাৰিম 72 is equal to LCM LCM ৰ মান কিমান হ'ল 72 অপশনটো আছে নহয় ইয়াতে 4 নম্বৰ অপশন আছে 72 গল আচ্ছা কোশ্চেন নাম্বার 7 তো মই কৰি দিয়া নাই কাৰণ এইটো কোশ্চেন নাম্বার 6 ৰ হতে একেবাৰে হুবহু মিল আছে একে ফৰ্মুলা ব্যৱহাৰ কৰিবা তোমালোকে খালি সংখ্যা বিলাক বেলেগ বেলেগ আচ্ছা ইয়াত কি কৈছে কি সংখ্যাক 8 নম্বৰটো চোৱা 8 নম্বৰটো ইম্পৰ্টেন্ট খুবে কি সংখ্যাক 8 12 আৰু 15 ৰে হৰণ কৰিলে প্ৰতিবাৰতে 3 ভাগশেষ হিচাপে থাকে বাপৰে কি সংখ্যাক 8 12 15 ৰে হৰণ কৰিলে প্ৰতিবাৰতে 3 ভাগশেষ হিচাপে থাকিব কি কৰিব লাগিব এইবাৰতো তোমালোকৰ লসাগু উলিয়াব লাগিব 8 12 আৰু 15 আচ্ছা ৰবা মই কৈ দিছো এটো এইবিলাক অংক প্ৰায় আহে গতিকে তোমালোকে ইগনোৰ নকৰিবা খুব ধুনিয়াকে প্ৰেক্টিস কৰিবা ভিডিওটো চাই চাই কোশ্চেন নাম্বার কোশ্চেন নাম্বার 8 ৰ কথা কৈছো মই কোশ্চেন নাম্বার 8 কি আছিল 8 12 আৰু 15 আমাৰ লসাগু উলিয়াব লাগে 8 12 15 লসাগু আচ্ছা ফার্স্ট কোনটো সংখ্যা দি আমি সবকেটাকে হৰণ কৰিব পৰা যাব তোমালোকে জানা যে ইয়াত এনেকা পৃথিৱীত কোনো সংখ্যা নাই যাক দি আমি সবকেটাকে একেলগে ভাগ কৰিব পাৰো যেনক আমি আধা আধাকে ভাগ কৰো ফার্স্টতে আমি 4 বাদ দিছো 4 2 গুণ 8 4 3 গুণ 12 ইয়াৰ কেছা খতম 15 ন গল হয়নে গতিকে আকৌ এবাৰ তোমালোকে 3 বাৰ লোৱা 2ক না যায় 3 1 গুণ 3 3 5 গুণ 15 ফিনিশ এতিয়া আমাক কি কৰিব লাগিব পূৰণ কৰিব লাগে না এটা কি এটা আছে পূৰণ কৰিব লাগে এই একে স্টাইল তোমালোকে ফলো কৰিবা বুজাই দিছিলো যে 2 5 গুণ 10 আৰু ইয়াত 3 4 গুণ 12 তেনে কিমান হল এটো পূৰণ কৰিলে 120 120 হ'ব আমাৰ এলসিএম এতিয়া 120 যদি এলসিএম হয় কিন্তু আমাক তার মানে কি হল 8 12 আৰু 15 ক যদি আমি 120 8 12 15 ৰে যদি আমি 120 ক হৰণ কৰো আমাৰ ভাগশেষ না থাকে এতিয়া ভাগশেষ থাকিবৰ হলে আমাক কি কৰিব লাগিব ইয়াৰ লগত 3 যোগ কৰিব লাগিব তেহে আমি সেই সংখ্যাটো পাম 1 2 3 এই 1 2 3 ক যদি আমি 8 12 আৰু 15 ৰে হৰণ কৰো তেনে প্ৰতিবাৰতে আমাৰ 3 ভাগশেষ হিচাপে থাকিব গতিকে তোমালোকে সোয়া ইয়াত অপশনটো আছে নাই নিশ্চয় অপশন 3 নম্বৰ অপশনটো হয় আমাৰ আনসার ওকে নেক্সট কি আছিল তোমাৰ দুটা সংখ্যা লসাগু আৰু গসাগু ক্ৰমে ইমান ইমান এটা সংখ্যা ইমান হলে আনটো সংখ্যা কিমান যে নহক এটা মই তোমালোকক বুজাই দিছো যদিও কিমান এটা দৰকাৰ নাই এই আগৰ ফৰ্মুলা কি ফৰ্মুলা আছিল লসাগু দি আছে গসাগু দি আছে এটা সংখ্যা দি আছে আনটো সংখ্যা উলিয়াব লাগে তোমালোকে জানা যে এটা সংখ্যা পূৰণ আনটো সংখ্যা সমান সমান LCM into HCF এই ফৰ্মুলাটো তোমালোকে মুখস্থ ৰাখিবা আচ্ছা therefore এটা সংখ্যা তোমালোকক দি আছে 32 এই 32 লিখিলা বিৰ মান আমাক উলিয়াব লাগে LCM ৰ মান আছে আমাৰ 96 আৰু HCF ৰ মান আছে আমাৰ 8 আচ্ছা এটা আমি কেনেকৈ সলভ কৰিম শর্টকাট নিয়ম বিলাক ফলো কৰিবলৈ চেষ্টা কৰিবা সিধা যেহেতু ইবিলাক সবতে পূৰণ হৈ আছে গতিকে ডাইৰেক্ট তোমালোকে 8 কাটা ইয়াত আৰু ইয়াত 32 কাটা 4 বাৰ গল হয়নে এতিয়া ইয়াত তোমালোকে আকৌ এই 4 কাটা আৰু ইফালে 96 কাটা 4 ৰে 96 কাটিলে কিমান যাব 4 2 8 বাকি থাকিল 1 16 4 4 16 তাহলে আলটিমেটলি তোমালোকে কি পালা b equal to 24 সো আজকচোন 24 অপশনত আছে নাই আছে অপশন নম্বৰ 2 তো তোমালোকে লক্ষ্য কৰিছা এটা আমাৰ আনসার আৰু মই তোমালোকক এই 10 নম্বৰ অংকটো যে আছে ইয়াত দিয়া 42 70 98 126 লসাগু হৈছে এটা মই তোমালোকক নকৰো কাৰণ তোমালোকে এই মই শিকাই দিয়া প্ৰসেস বিলাক ফলো কৰিয়ে তোমালোকে এটো কৰিবা আৰু তোমালোকৰ এটা হোমৱৰ্ক থাকিল তোমালোকে কৰি ইয়াৰ আনসার কোনটো হ'ব তোমালোকে মোক কমেন্টত জনাবা বাই দ্য ওয়ে সোৱাৰ কাৰণে ধন্যবাদ